হেল্ল' এভৰিৱান SSC জিডিৰ এক্সাম ইতিমধ্যে শেষ হ'ল। বহুত খেলি মেলিৰ মাজত এইবাৰ এক্সামটো শেষ হৈছে যদিও যিহেতু ইয়াতে বহুকেইটা ষ্টেপ এতিয়াও বাকী আছে। প্ৰথম কথাটো আপোনালোকৰ এতিয়া এনচাৰ কি আহিব সময় হৈছে। মই এনচাৰ কিৰ ওপৰতে এই ভিডিঅ'টো বনাম, যিহেতু আপোনালোকে এনচাৰ কিৰ লগতে বহুত কিবা কিবি এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। প্ৰথম কথাটো হ'ল আপোনালোকে প্ৰথম এটা কাট অফ ক্লিয়াৰ কৰিব লাগিব ফিজিকেলৰ বাবে। ফিজিকেল যেতিয়া পাছ কৰিব তেতিয়া মেডিকেলৰ বাবে আকৌ এটা কাট অফ ক্লিয়াৰ কৰিব লাগিব। ফাইনেল কাট অফ এটা বেলেগ হ'ব। কিন্তু যেতিয়া আপোনালোকে কিমান নম্বৰ পাব কি পাব সেইটো আপোনালোকৰ এনচাৰ কি মানে এই দুই দিনৰ বা 3 দিনৰ ভিতৰতে আপোনালোকে সেই আপডেটটো পাব। যেহেতু আগতেও 5 দিনৰ পৰা 7 দিন 8 দিন সময় লৈছিলে, এইবাৰো যদি আপোনালোকে এক্সপেক্টেড ডেটটো চাই তেতিয়াহ'লে 10 জুনৰ ভিতৰত আপোনালোকে এনচাৰ কি বা ৰিজাল্টটো পাব। আৰু আপোনালোকে তাতে কিমান নম্বৰ পাব, কিমানটা শুদ্ধ হৈছে সকলোখিনি ডিটেইলছ পাব। তাৰে পিছত আপোনালোকে ফিজিকেল দিব পাব। ফিজিকেল দিয়া যেতিয়া আৰম্ভ হ'ব তেতিয়াহে আপোনালোকৰ স্ক'ৰ কাৰ্ডটো আহিব। মানে আপোনালোকে নৰ্মেলাইজেশ্যন নাম্বাৰ মিলাই কিমান নাম্বাৰ পাইছে তেতিয়াহে আপোনালোকে গম পাব। আৰু এই এনচাৰ কিটোত আপোনালোকে কি গম পাব, যেতিয়া আপোনালোকৰ ৰিজাল্টটো দিব, ৰিজাল্টত যিটো নাম্বাৰ আছে মানে আপোনালোকে গম পাব যে মোৰ 40টা কাৰেক্ট হৈছে, 80 পাইছোঁ, কিন্তু কাট অফ গৈছে 82, কিন্তু আপুনি ফিজিকেল দিব পাইছে। তেতিয়া কেনেকৈ গম পাব যে আপোনাৰ নৰ্মেলাইজেশ্যন নাম্বাৰ পাইছে, সেইকাৰণে ফিজিকেল দিব পাইছে। বহুতে ভাবে যে মই দেখোন এনচাৰ কিট 40 পালোঁ কিন্তু ফিজিকেল গৈছে 44, কেনেকৈ পালোঁ। নৰ্মেলাইজেশ্যন মিলাই ফিজিকেলত মাতিছে, কিন্তু আপোনালোকৰ যিটো স্ক'ৰ কাৰ্ড আছে সেইটো ফিজিকেলৰ সময়তহে আপোনালোকে পাব। এইখিনি হ'ল আপডেট। এনচাৰ কি এই 10 জুনৰ ভিতৰত আহিব, একেবাৰে আপোনালোকে চিন্তা কৰিব নালাগে।